আপোনালোকে জানে ধুবুৰী জিলাৰ তামহাট থানাৰ অন্তৰ্গত যোৱাকালি এটা ঘটনা আমাৰ সন্মুখত আহিছিল। সেই ঘটনাটো হ'ল এজন নাবালিকা ছোৱালী, 17 বছৰৰ ছোৱালী, এজন মুছলিম ল'ৰা নাম শাহজামাল শেখ, তেখেতে 7 মাহ পূৰ্বে ধৰ্ষণ কৰিছিল আৰু এইটো ডক্টৰৰ ওচৰত গৈ ধৰা পৰাত তামহাট অঞ্চলত হিন্দু সমাজৰ মাজত এটা বিক্ষোভৰ সৃষ্টি হৈছিল। আৰু যেতিয়া এই ঘটনাটো হিন্দু সমাজৰ ওচৰত গ'ল, আমাৰ সমাজত শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে প্ৰশাসনৰ ওচৰত দল সংগঠনে চাপিছিল আৰু আপোনালোকেও বিভিন্নভাৱে সহায় কৰিছিল সংবাদ মাধ্যমৰ জৰিয়তে। আৰু প্ৰশাসনে তৎপৰ হৈ 24 ঘণ্টাৰ ভিতৰত সেই মূল কালপিতক ধৰিছে আৰু সন্দেহবশতঃ তাৰ লগত সম্পৰ্ক থকা 7জন ব্যক্তিক ধৰিছে বুলি ইতিমধ্যে আমি অৱগত হ'ব পাৰিলোঁ। আৰু আপোনালোকৰ সহায়, দল সংগঠনৰ সহায়ত যিখিনি কাম ইতিমধ্যে প্ৰশাসনে কৰিলে, আমি বিচাৰোঁ যিজন মূল দোষী তেওঁ যাতে কেতিয়াও হাৰি যাব নোৱাৰে। তেওঁ যেনেকৈ আমাৰ সমাজত হিন্দু মুছলমানৰ মাজত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা কৰিছিল, আমি সংযুক্ত হৈ এইটো দল সংগঠনে নিজৰ ভিতৰত ৰাখিছিল যে যাতে সমাজখন শান্তিৰে থাকে। আমি বিচাৰোঁ যে প্ৰশাসনে যাতে এই বিষয়ত কঠোৰভাৱে পদক্ষেপ লয়। আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ আমাৰ বিশেষভাৱে আবেদন, তেখেতে আমাৰ হিন্দু সমাজৰ বাবে কাম কৰি আছে। আমি বিচাৰোঁ এনেকুৱা পৰিয়াল যাতে এই তামাহাটত থাকিব নোৱাৰে, তাৰ ঘৰত এই বুলডোজাৰ চলাব লাগে আগন্তুক সময়ত। তেখেতক এনেকুৱা কোনো ঠাইতে, অসমৰ কোনো ঠাইতে এই ফেমিলিটোক যাতে স্থান দিয়া নহয়, এয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ বিনম্ৰভাৱে আবেদন থাকিল। সৰ্বপ্ৰথমে মই আপোনালোকৰ নিউজ চেনেল, সকলো নিউজ চেনেলক আমি তামাহাটৰ ৰাইজে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই বাতৰিৰ মাজেৰে মানে এনেকুৱা এটা মানে গোটেই অসমত আলোড়ন সৃষ্টি কৰিছে, তাৰ কাৰণে প্ৰশাসনীয় বিভাগ মানে তৎপৰ হৈ পৰিছে। আৰু 24 ঘণ্টাৰ ভিতৰত যিজন অপৰাধীয়ে, এজন মুছলিম, এটা বিবাহিত 2 সন্তান থকা এজন পুৰুষ মানুহে এটা ক্লাছ 11ত পঢ়া এটা নাবালিকা ছোৱালীক 7 মাহমান আগত ধৰ্ষণ কৰি যিটো ঘটনা কৰিলে, অলৰেডি আপোনালোকে ভাইৰেল কৰিলে বাতৰিটো। সেইকাৰণে 24 ঘণ্টাৰ ভিতৰত যে ল'ৰাটোক ধৰিব পাৰিলে, তাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ কাৰণেই প্ৰশাসনে তৎপৰ হৈ পেলাই একদম 24 ঘণ্টাৰ ভিতৰত কৰিলে। ইয়াৰ উপৰিও প্ৰশাসনে দায়িত্ব সহকাৰে যেনেকৈ 24 ঘণ্টাৰ ভিতৰত মানে ধৰিব পাৰিলে, তাৰ কাৰণে প্ৰশাসনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল, আমি জানিব পাৰিছোঁ আমাৰ তামাৰহাটৰ যিখন পৰিয়ালে মানে ঘটনাটো কৰিলে, এইখন পৰিয়াল আগত বেলেগ এটা মুছলিম সমাজত আছিলে। সেই মুছলিম সমাজত আছিলে, সেই পৰিয়ালটোৱে তাতো এনেকুৱা ধৰণৰ ঘটনা কৰিছে। কৰাৰ পিছত তেখেতক এই মুছলিম মানুহবিলাকে তাৰ পৰা তাক আঁতৰাই দিয়াৰ কাৰণে আমাৰ হিন্দু ইমান হাজাৰ হাজাৰ হিন্দু আছে, হিন্দু পৰিয়ালৰ মাজত এই মানুহটো ইয়াত থাকিবলৈ দিছে। আমিও সন্মান সহকাৰে তাক ৰাখিছিলোঁ। ইয়াতো একে ধৰণৰ মানে কাম কৰিলে। এইকাৰণে আমি বিচাৰোঁ এই মুখ্যমন্ত্ৰী হিচাপে মানে পদক্ষেপ বিচাৰোঁ, মুখ্যমন্ত্ৰীয়ে যাতে যেনেকৈ মানে আমাৰ সুৰক্ষাৰ কাৰণে আমাৰ হিন্দু সমাজৰ যি কলংকিত কৰিলে, এজন নাবালিকা, এজন ছোৱালীক মানে ধৰ্ষণ কৰি মানে আত্মহত্যা কৰিলে আৰু আজিও মৃত্যুৰ সৈতে যুঁজি আছে ধুবুৰী মেডিকেল কলেজত। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, আমাৰ হিন্দুৰ সুৰক্ষাৰ কাৰণে এই পৰিয়ালটো, এই এটাই মুছলিম ঘৰ আছে সেই গাঁৱত মানে উঠাই দিব লাগে। নহ'লে তাৰ কাৰণে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বিঘ্নিত হ'ব বুলি মই অনুমান কৰিছোঁ। সেইকাৰণে মই আমাৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, আপুনি ইয়াৰ ওপৰত মানে নজৰ দিয়ক আৰু এই পৰিয়ালটোক ইয়াৰ পৰা উচ্ছেদ কৰক। ইয়াৰ উপৰিও আমি প্ৰশাসনৰ ওপৰত অনুৰোধ জনাইছোঁ, প্ৰশাসনক আপোনালোকে 24 ঘণ্টাৰ ভিতৰত যেনেকৈ আপোনালোকে মানে কালপিতটোক ধৰিলে, ঠিক তেনেদৰে কালপিতটো কোনো বাধ্যাই, কোনো পলিচিৰ মাজেৰে, কোনো মানে আপোনালোকে জানে বহুত সময়ত কি হয়, মানে কোনোবা মেনেজ কৰি কালপিতটো বাচি যায়। ঠিক আছে, এই সঁচা কথা। তাৰ যে প্ৰেগনেণ্ট হৈছে এইটোও সঁচা, এতিয়াও যে হস্পিটেলত যুঁজি আহিছে এইটোও সঁচা, তাৰ যে ফাঁচি হ'ব লাগে এইটোও সঁচা। ফাৰ্ষ্ট আদালত ফাঁচি হ'ব লাগে এই ল'ৰাটোৰ, কাৰণ এটা নাবালিকা ছোৱালীক 2 সন্তান থকা এজন পুৰুষ মানুহে ধৰ্ষণ কৰিলে আৰু এতিয়াতো মৃত্যুৰ যুঁজি আছে। কোনো পৰ্যায়ে যাতে হাৰি নাযায়, এইটো প্ৰশাসনৰ ওচৰত আপোনালোকে যেনেকৈ 24 ঘণ্টাত কাম কৰিলে তেনেকৈ এই কেছৰ ক্ষেত্ৰত কাম কৰক, তাৰ যাতে
আদালতত ফাঁসি হয়। এইখিনি আমাৰ আবেদন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।